হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি অল আছাম PNRD কণ্ট্ৰেকচুৱেল এমপ্লয়ীৰ বিষয়ে কিছুমান কথা ক'বলৈ ওলাইছোঁ। তো দেখা যায় মানে মেক্সিমাম যি আমাৰ এমপ্লয়ী আছে সিহঁতে মানে আচল কথাটো বা উচিত কথাটো ক'বলৈ টান পায়। সিহঁতে হয়তো চিন্তা কৰে যে যদি এনেকা কথা কওঁ যদি আমাৰ চাকৰিটো গুচি যায়। তো মোৰ তেনেকা নহয়, চাকৰি গুচি গ'লে একো নাই, যি দৰমহা পাওঁ তো এটা যদি কম্পিউটাৰ চব দিওঁ মই তাতকৈ বেছি ইনকাম কৰিব পাৰিম। তো সেইবিলাক মই মানে উচিত কথা ক'বলৈ মই কেতিয়াও নেৰোঁ মই। গতিকে মই গোটেইখিনি কথা আজি ক'ম আজি। তো কথা হ'ল মই 2019 মানে চাকৰিত সোমাইছোঁ এজ এ BPM ব্লক প্ৰগ্ৰাম মেনেজাৰ PMAYG। তো মই যেতিয়া এপ্লাই কৰিছিলোঁ তো এপ্লাই কৰোঁতে তাতে অনৱাৰ্ডছ 50% লাগিছিলে, তেতিয়াহে মানে এপ্লাই কৰিব পাৰিছিলে, আৰু কম্পিউটাৰ গ্ৰেজুৱেশ্যন লাগিছিলে। তো মোৰ গোটেইখিনি মানে ডিগ্ৰী আছিলে, তো সেই হিচাপে মই এপ্লাই কৰিছিলোঁ আৰু পৰীক্ষা দিছিলোঁ। পৰীক্ষাটো বহুত কেণ্ডিডেটে দিছিলে, তো গোটেইখিনিতো নাপালে। মানে আমি মোটামুটি ধৰক 139 কিবা আৰু চিলেকশ্যন হ'লোঁ। তো তাৰপিছত জইন কৰিলোঁ। তো তাতে কণ্ট্ৰেকচুৱেলে লিখা আছিল, 11 মাহৰ না কিবা লিখা আছিলে। তো প্ৰথমত আমাৰ দৰমহা মোটামুটি 10,000 টকা আছিলে। তো জইন কৰিলোঁ 2019। তো আমাৰ আগতো বহুত মানে এমপ্লয়ী জইন কৰিছে, কিছুমানে হয়তো 10 বছৰ, কিছুমানে 12 বছৰ, আৰু কিছুমানে 13 বছৰ এনেকুৱাও হৈছে। ইমান দিন ধৰি মানে কাম কৰি আছে। GPC, GRS এইবিলাক পদত আছে, কম্পিউটাৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট। তো বাকী মই জনামতে বাকী যি এমপ্লয়ী আছে, গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, ইহঁতৰ মানে BCom থাকিব লাগে, আৰু ইহঁতেও মানে এক্সাম দিছিলে। আৰু এক্ৰিডিটেড ইঞ্জিনিয়াৰ যে আছে ইহঁতে মানে ডিপ্ল'মা হোল্ডাৰ হয়, ইহঁতৰ মানে চিভিল ইঞ্জিনিয়াৰ হ'ব লাগে। তো ইহঁতেও এক্সাম দিছিলে। তো কথা হ'ল আমাৰ চৰকাৰে দেখা যায় আমি বিভিন্ন মানে আমি চাকৰি কৰাৰ পিছৰে পৰা, চাকৰি পোৱাৰ মোটামুটি পিছৰে পৰা 1 বছৰ 1.5 বছৰ পিছৰে পৰা মানে আগতো আমি দেখি আহিছোঁ, আমিতো পিছত আহিছোঁ। ইহঁতে বহুত ধৰ্ণা কাৰ্যসূচী মানে কৰিছে। তো আমি ইহঁতৰ এছ'চিয়েশ্যনৰ লগত মানে সংযোগ হ'লোঁ। তো আমি ইহঁতৰ লগত মানে কৰিছোঁ, আন্দোলন কৰিছোঁ, ধৰ্ণা কাৰ্যসূচী কৰিছোঁ। তো আমাৰ সুফলো হৈছে, সুফল নোহোৱা নহয়। তো কথা হ'ল আমি যি দৰমহা পাওঁ, মানে যি সা সুবিধা, আমি কিন্তু আপোনালোকে জানে মানে পাব্লিকৰ যিখিনি কাম কাজ, প্ৰায় 90% মানে কাম কাজ আপোনাৰ ব্লক বা পঞ্চায়তৰ থ্ৰুদি হয়। মানে আমি অবিহনে মানে একো কাম নহয়। ক'বলৈ গ'লে আমি মূল মানে চালিকা শক্তি। আমি যদি মানে বহি থাকোঁ বা ষ্ট্ৰাইক দিওঁ, দেখা যায় সকলো কাম কাজ বন্ধ। কিন্তু মানে 24/7 আমি যে কণ্ট্ৰেকচুৱেল হিচাপত কাম কৰি আছোঁ, আমি কিন্তু 24/7 মানে কাম কৰোঁ। মানে আমাৰ সময় নাই আৰু, যেতিয়া মানে কিবা এটা প্ৰজেক্ট আহে বা আহে
মানে সাপোজ টার্গেট দিয়ে ইহঁতে জানে শর্ট টাইম দিয়ে আপোনালোকে জানে মানে টার্গেট যেতিয়াই দিয়ে শর্ট টাইম মানে খৰ ধৰ লাগি যায় দিনে ৰাতি একাকাৰ হৈ কাম কৰিব লাগে আৰু আমি একচুৱেলি PMAY স্কিমৰ আণ্ডাৰত মানে আছিলোঁ মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো সেইটোৰ আণ্ডাৰত কিন্তু দেখা যায় আমি সেইটো নহয় ব্লকত বহুত কাম কৰিব লগা হয় আমি NSAP চাওঁ NGNৰেগাও চাব লাগে 15 ফাইনেন্সও চাব লাগে মানে যিখিনি আছে আৰু আমি গোটেইখিনি মানে চাব লাগে মনিটৰ কৰিব লাগে তো দেখা যায় আমি যেতিয়া ধৰ্ণা কাৰ্যসূচী কৰোঁ তেতিয়া চৰকাৰৰ ফালৰ পৰা আহে মন্ত্ৰী মিনিষ্টাৰ MLA আহে ইহঁতে আশ্বাস দিয়ে যে আমাৰ কামখিনি কৰি দিব আমাৰ মানে এটলিষ্ট ৰেগুলাৰাইজ নকৰিলেও মানে ইহঁতৰ নিচিনা আমাক সুবিধা দিব কিন্তু দেখা যায় ইহঁতৰ প্ৰতিশ্ৰুতি হৈয়ে থাকে তো কাম মানে ইহঁতে কামবোৰ ফলপ্ৰসূ নকৰে দেখা যায় কিছুমান দিন পিছত ইহঁতে পাহৰি যায় কি কৈছিলে সেইটো পাহৰি যায় আৰু ইহঁতৰ কথা শুনিয়ে আমি মানে সকলোখিনি পাহৰি মানে ষ্ট্ৰাইক বন্ধ কৰোঁ কাম কাজ আৰম্ভ কৰোঁ এনেকা আমি মানে যে জইন কৰিছোঁ তাৰ পিছতে 2-3 বাৰ তেনেকা হৈছে তো ইহঁতে এটা কথাই কৈ থাকে ইহঁত কথা মানে আপোনালোকে জানে অসমখন কেইজন মানুহে চলাই আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ওৱান মেন আৰ্মি হিচাপে কাম কৰিব বিচাৰি আছে বা কৰি আছে বাকী মিনিষ্টাৰ মানে একো কৰিব নোৱাৰে ইহঁতে নামতহে আছে যদি এটা কথা কয়ও সাপোজ আজি এটা কথা ক'লে চাব মানে কিছুদিন পিছত উলোটা খৰ মাৰিছে হয়তো তাতে কাম মানে যি সাপোজ আমাৰ সন্মুখত যিটো কথা কৈছে তাতে উত্থাপন কৰে কিন্তু উলটি যায় কথাটো নাথাকে তো দেখা যায় মানে পিছদিনাই মানে বেলেগ এটা কথা কৈ দিয়ে তো ইহঁতে এটা কথাই কৈ থাকে যে কন্ট্রাকচুয়াল এমপ্লয়ি মানে রেগুলারাইজ করার মানে রুল নাই ইহঁতৰ যদি রুল নাই তেতিয়াহ'লে বাকী ডিপাৰ্টমেণ্টত মানে একে প্ৰচেছত আমিতো এক্সামিনেশ্যন দিছোঁ আমাৰ কোৱালিফিকেশ্যন আছে আমি যিখিনি কাম কৰি আছোঁ একদম কোৱালিফাইড ল'ৰা ছোৱালী যিখিনি আছে একদম কোৱালিফাইড হয় আমি কাম কৰি আছোঁ কিন্তু ইহঁতে এটা কথাহে কয় মানে ইহঁত কন্ট্রাকচুয়াল হয় বাকী ডিপাৰ্টমেণ্টতো চাব আমাৰ নিচিনা বহুত কন্ট্রাকচুয়াল আছিলে কিন্তু দেখা গৈছে ইহঁতে বহুত সা সুবিধা পাই আছে বা ইহঁতৰ চাকৰি নিয়মীয়া কৰিছে টেট টিচাৰকে ধৰক তাৰপিছত NRSMৰ কৰ্মচাৰীকে ধৰক আৰু বহুত ডিপাৰ্টমেণ্ট আছে তো কথা হ'ল এই যোৱা যিটো আপোনাৰ যিটো তো সেইটো কথা নহয় চৰকাৰে যদি বিচাৰে যিকোনো কাম এটা কৰিব পাৰে তো আগতে দেখা গৈছিলে আপোনাৰ যি গ্ৰাম পঞ্চায়তৰ যি সেক্ৰেটাৰী আছে GP সেক্ৰেটাৰী তো সেইটো এপ্লাই কৰিবলৈ হ'লে আপোনাৰ BCom মানে মেণ্ডেটৰী আছিলে তো এতিয়া দেখা গৈছে জেনাৰেল মানুহেও মানে এটা নটিফিকেশ্যন জাৰি কৰিছিলে আমাৰ PNRD মিনিষ্টাৰে মানে জাৰি কৰিছিলে যে জেনাৰেল ডিগ্ৰী হ'লেও GP সেক্ৰেটাৰী এপ্লাই কৰিব পাৰিব তো ভাই এইটোতো কথা নহয় সেক্ৰেটাৰী GP সেক্ৰেটাৰী হ'বলৈ হ'লে বহুত তাতে কাম আছে এজন সাধাৰণ পাব্লিকে এজন সাধাৰণ গ্ৰেজুৱেট ল'ৰাই সেইবিলাক কাম পাৰিব জানো আমাৰ GPC ল'ৰাখিনি বহুত কোৱালিফাইড
তো আপোনালোকে কিয় নতুন কৰি এডভাৰটাইজ কৰিব লাগে, তাৰ পৰাই ল'ব পাৰে দেখোন। আপোনালোকে বহুত কিবা কিবি কৰিব পাৰে। আৰু GPC ল'ৰাখিনি বহুত আমাৰ নিচিনাই কোৱালিফাইড হয়, সিহঁতে BCom হয়। তো তাৰ পৰাই কিয় ছেক্ৰেটাৰী দিয়া নহয়, সেইবিলাক মানে কৰিব লাগে চৰকাৰে। তাৰ মানে নতুন কৰি এডভাৰটাইজ নকৰি তাৰ পৰাই কৰিব লাগে। আৰু আমাকো মানে তেনেকুৱা কৰিব লাগে। যদি আমাৰ পোষ্টটো পাৰ্মানেণ্টো যদি নকৰে ছাপ'জ, তো চৰকাৰী যিখিনি সা সুবিধা আছে সেইখিনি আমাক দিব লাগে। আৰু পাৰ্মানেণ্ট ইচ্ছা কৰিলে কৰিব পাৰে। ব্লকত এটা কৰি BPM ৰাখিলে হ'ল। দেখা যায় যে বিভিন্ন ডিপাৰ্টমেণ্টতো BPM ৰাখিছে। এটা ব্লকতে মানে 2-3টা BPM বেলেগ বেলেগ মানে বিভাগত। সেইটো নকৰি এটা ব্লকত এজন মানুহ ৰাখিলেই হৈ যায়, ইয়ে সকলোখিনি কাম কৰিব পাৰিব। তেতিয়াহ'লে চৰকাৰেৰো চাব ৰাহি হ'ব, দেখা যাব। তো আজি মোৰ এইটো ভিডিঅ' কৰাৰ উদ্দেশ্য এটাই, মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকললৈ মানে এটাই মোৰ অনুৰোধ। আৰু আমি এনেদৰে বহি থকা উচিত নহয়। যদি এনেদৰে বহি থাকোঁ তেতিয়াহ'লে আমাৰ লাইফটোতো যাবই, আমাৰ ল'ৰা ছোৱালীৰ লাইফো মানে অন্ধকাৰ আছে। ভৱিষ্যত ফিউচাৰ বহুত অন্ধকাৰত আছে। ছাপ'জ ধৰক মই আজি 27,000-28,000 টকা চেলাৰী পাই আছোঁ। এইটো মানে যি বস্তু বাহিনীৰ দাম, সকলো বস্তু বাহিনীৰ দাম একদম পূৰা হাইট হৈ আছে, পূৰা গতিত বাঢ়ি আছে। তো ছাপ'জ অমনিত ঘৰ, মোৰ অফিচত যোৱা হওঁতে মানে এনেকুৱা ঠাইত মোক পষ্টিং দিছে, যোৱা অহা কৰোঁতে মানে মাহত 6,000-7,000 টকা যায়। আৰু আপোনাৰ মানে সেইটো গাড়ী ভাড়াই যায়, খোৱা লোৱা আছে। দেখা যায় মোৰ 10,000 টকা এনে যায়, আৰু কিমান থাকে 17,000-18,000 টকা থাকে। সেই টকাত কি হয়? সেইখিনি টকাত মই কি কৰিম? তো মোৰ নিচিনা চাগে চবৰে আছে এনেকুৱা প্ৰব্লেম। আৰু আমালোকক যি মানে হেৰি কৰিছে, ব্লক ট্ৰান্সফাৰৰ নিয়ম কৰিছে, মানে 3 বছৰ পিছে আমাক ট্ৰান্সফাৰ দিয়ে। তো দেখা যায় ট্ৰান্সফাৰটো ওচৰত নিদিয়ে, বহুত দূৰত দিয়ে। সেইটো বহুত প্ৰব্লেম হয়। আমাৰ সতীৰ্থ কিছুমান এনেকুৱা মানে হেৰি কৰিছে, 1-2জন ডেথো হ'ল, মানে গাড়ী দি যাওঁতে ডেথ হ'ল। তো মোৰ এইটো এটা অনুৰোধ থাকিব চৰকাৰলৈ যে আমাৰ ওচৰত যাতে যিকোনো ব্লকত পেলায়, নহ'লে পিছত মানে ট্ৰান্সফাৰ খুজিলেও নিদিয়ে। বহুত হাৰাশাস্তি হৈছোঁ মই নিজে। কমিশ্যনাৰ অফিচত গৈছোঁ, আৰু আপোনাৰ জিলা পৰিষদ CO আৰু DC ইহঁতৰ তাতে গৈছোঁ, কিন্তু একো লাভ নহয়। তো সতীৰ্থ বন্ধুসকললৈ মোৰ এটাই অনুৰোধ, আপোনালোকে সকলোৱে ওলাই আহক। আমি এনেকৈ বহি থাকিলে নহ'ব। আমি এটা ডাঙৰ কাৰ্যসূচী দিব লাগিব, হয় ইছপাৰ নহ'লে উছপাৰ, যি হয় দেখা যাব। আমাৰ এতিয়াও সময় আছে। আমাৰ আগৰ মানে যিখিনি মানুহ আছে, GRS একাউণ্ট এছিষ্টেণ্ট, দেখা যায় মেক্সিমামৰ মানে বয়স প্ৰায় শেষেই হ'ল। আৰু ইহঁতৰ কিছুমানৰ 1 বছৰ 2 বছৰ চাকৰি আছে। ইহঁতৰ এতিয়া কি হ'ব? ইহঁতৰ ল'ৰা ছোৱালী কেনেকৈ ইহঁতে মানুহ কৰিব? তো আমাৰো তেনেকুৱা হ'ব যেন পাইছোঁ। আমাৰ হাতত এতিয়াও সময় আছে, গতিকে আমি ঘৰত বহি নাথাকি আমি ওলাই আহিব লাগে। আৰু সকলোৰে এটা কথা, যদি ইহঁতৰ ৰুল নাই যে নিয়মীয়া কৰিব নোৱাৰে, কিন্তু আমাৰ কিছুমান দাবী থাকিব লাগে। নিয়মীয়া নকৰিলেও ইকুৱেল ৱাৰ্ক ইকুৱেল পে এটা ৰুল আছে, তেনেকুৱা কৰিব লাগে। আৰু আমাৰ চাকৰি এটা নিশ্চয়তা থাকিব লাগে। চাওক, আপোনালোকে ভাবি আছে যে এইটো চাকৰি গ'লে কি কৰি খাম, কেনেকৈ চলিম। আৰে ভাই, আল্লাহ যদি মানে মোক দিছে আহাৰ মানে দিবই,
এটা চিন্তা কৰি লাভ নাই। দৰকাৰ পৰে আমি কম্পিউটাৰ শ্বপ দিম, আমি দৰকাৰ পৰে ডেলিভাৰী কাম কৰিম, যি লাগে কৰিম আমি। দৰকাৰ পৰে ইউটিউব চেনেল খুলিম। আমি 8,000 ফেমিলি আছোঁ, যদি চবেৰে চেনেল ছাবস্ক্ৰাইব কৰে আৰু চায়, তেতিয়াহ'লে আমি ইউটিউব চেনেল খুলি আমি হেৰি কৰিব ছাকচেছ হ'ব পাৰিম। তথাপিও আপোনালোকে ওলাই আহক আৰু ফিউচাৰৰ কথা ভাবক এবাৰ। নিজৰ কথা নহ'লেও নিজৰ সন্তানৰ কথা, নিজৰ ফেমিলিৰ ভৱিষ্যত চাওক এবাৰ। আৰু এইবাৰ যদি ওলাই আহোঁ, এনেকৈ ওলাই আহিব, মানে এনেকৈ প্ৰতিজ্ঞা কৰিব, আমাৰ মানে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ লাগিব। কাৰণ আপোনালোকে জানে মুখ্যমন্ত্ৰী যি কয় সেইটোৱে হয়, মানে ইয়ে ওৱান মেন আৰ্মি। বাকী মানে মিনিষ্টাৰে যি কয় একো নহয়, কৈ কিনিও লাভ নাই, ক'লেও একো কাম নহ'ব। গতিকে আমাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ লাগিব, বা মুখ্যমন্ত্ৰীয়ে আমাৰ লগত কথা পাতিব লাগিব। তাৰপিছতে আমি মানে কাৰ্যসূচী বন্ধ কৰিব লাগিব। গতিকে বন্ধুসকল, সকলোৱে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৱে মানে সকলো গ্ৰুপত শ্বেয়াৰ কৰক, আৰু যাতে এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ যায়। ধন্যবাদ। মই বেছি কিছু নকওঁ, মোৰ ভাল লগা নাই আৰু কিমান দিন মানে এই কণ্ট্ৰাকচুৱেল মানে শব্দটোৱে মানে শুনি কিনি মানে মনত বহুত দুখ লাগে। আমি ইমান কোৱালিফাইড হওঁ। ধন্যবাদ। জয় আই অসম।